শিশু দিৱসৰ দিনাই ধেমাজিত 3 মহীয়া শিশুৰ কৰুণ মৃত্যু সমগ্ৰ ৰাজ্যত শিশু দিৱস পালন কৰাৰ মাজতে ধেমাজি জিলাত এটি 3 মহীয়া শিশুৰ কৰুণ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ধেমাজি জিলাৰ 3 নং বিষ্ণুপুৰ নিবাসী বিশ্বজিৎ দাসৰ এটি 3 মহীয়া শিশুক যোৱাকালি 4 নং বিষ্ণুপুৰ অংগনবাদী কেন্দ্ৰত দুটা বেজী আৰু পলিঅ'ৰ দৰৱ খুওৱাৰ পাছৰে পৰা জ্বৰ উঠিবলৈ ধৰে। পিতৃ বিশ্বজিৎ দাস আৰু মাতৃ ভাৰতী মণ্ডল দাসে পুৱা 7 বজাত ধেমাজি জিলাৰ অসামৰিক চিকিৎসালয়লৈ আনিছিল যদিও 2 ঘণ্টা ধৰি ডক্টৰ নাৰ্ছৰ কোনো ধৰণৰ সঁহাৰি নোপোৱাত শিশুটিয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। এতিয়া পিতৃ মাতৃয়ে অভিযোগ উত্থাপন কৰিছে যে অনভিজ্ঞ ডক্টৰ আৰু নাৰ্ছসকলৰ ময়মতালিৰ বাবে শিশুটোৱে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। ইয়াৰ পাছতো স্বাস্থ্য বিভাগে এইসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। কালি বেজি দিছিলে, পলিঅ' বেজি দিছিলে, পলিঅ' খুৱাইছিলে, তাৰপিছৰ পৰা জ্বৰ উঠিলে, গোটেই ৰাতিখন কান্দিছে, গাখীৰো খাইছে, পিছতে ৰাতিপুৱা গাখীৰ খোৱালে, গাখীৰ খালে, হাগিলে, মুতিলে, ৰাতিপুৱা ভালেই আছিলে, পিছতেও ভালেই। এনেকুৱা হোৱাৰ পিছত লগে লগে আশাক ফোন কৰিলে, আশাক ৰিচিভ কৰা নাই, পিছতে সি ঘৰত নাছিলে বুলি আশাক লগ কৰি পিছতে আমাৰ চাই মেলি কৈছে ঠিকে আছে। বাইদেউক লগ পালোঁ, বাইদেউ কৈছে ঠিকে আছে ব'লা আমিও গৈ আছোঁ। আহি বহুত টাইম বহি আছোঁ, ডাক্তৰ নাই, কোনো নাই। বহুত ইয়াতে আহিছোঁ। বাচ্চাটোক লৈ আহিছোঁ। এই বান্দাতে বহি আছোঁ, বহুত টাইম বহি আছোঁ। আনালৈ 1-1.5 ঘণ্টা বহি আছোঁ। সাতটা বজাতে আহি পাইছা? 7টাৰ আগতে আহি পালোঁ। এই অটোত আহিলোঁ, অটো ওলাও আছে, আমাৰ লগতে আছে, সিয়ে লৈ ঘূৰি আছে। ধেমাজিৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ, অসম।